Welcome back to APSC Study Hub. নমস্কাৰ অসমৰ বন্ধু-বান্ধৱীসকল। মই বৰষাৰণী বৰা আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আৰু আপোনালোকলৈ আজি লৈ আহিছো Complete Assam History Ancient Medieval Modernৰ Top 100 Important MCQs যিসমূহ আগন্তুক APSC বা অন্য গভৰ্ণমেণ্টেল এক্সামৰ বাবে বহুতেই ইম্পৰ্টেণ্ট। বন্ধু-বান্ধৱীসকল আপোনালোকে মোৰ সৈতে জড়িত থাকিবলৈ বা এনেকুৱা ইম্পৰ্টেন্স ভিডিঅ'সমূহ পাই থাকিবলৈ এই ইউটিউব চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি লওক আৰু আপোনালোকৰ APSC হওক বা UPSC বা অন্য গভৰ্ণমেণ্ট এক্সামৰ কাৰণে ইম্পৰ্টেন্ট মেটেৰিয়েলছসমূহ আমাৰ টেলিগ্ৰাম চেনেল APSC Study Hub with Barshat আমি বিনামূলীয়াকৈ প্ৰভাইড কৰি আছো। লগতে ডেইলি নিউজ পেপাৰ The Hindu, Assam Tribune, Indian Express এইসমূহ আমি প্ৰভাইড কৰিছো লগতে কাৰেণ্ট এফেয়াৰ্স ক্যাপসুল সো আপোনালোকে পলম নকৰি এতিয়াই জয়েন কৰি লওক আৰু আপোনালোকে মোৰ সৈতে ফেসবুকতো APSC Study Hub বুলি গ্ৰুপ আছে আৰু পেজ আছে তাতো আপোনালোকে মোৰ সৈতে কানেক্ট থাকিব পাৰে। সো এতিয়া আমি পলম নকৰি আজি ভিডিঅ'টোলৈ আহো। বন্ধু-বান্ধৱীসকল প্ৰথমে মই আপোনালোকৰ কমপ্লিট অসমৰ ইতিহাসৰ এটা পিকচাৰ দাঙি ধৰিম চমুকৈ তেতিয়া কোৱেশ্চনৰ এনসাৰবোৰ আপোনালোকে কৰাত সহায় হ'ব আৰু আপোনালোকে পইণ্টছবোৰ কোৰিলেট কৰি যাব পাৰিব। তেতিয়া যিকোনো কোৱেশ্চনৰ এনসাৰ এটেম্প কৰিব পাৰিব আপোনালোকে ইজিলি। সো যেহেতু কম্পিটিটিভ এক্সামসমূহৰ বাবে প্ৰেক্টিছৰ উপৰিও কনসেপ্ট ক্লিয়াৰ হোৱাটো বহুতেই ইম্পৰ্টেণ্ট। ওকে এতিয়া আপোনালোকে আমাৰ এই স্ক্ৰীনখনলৈ মন কৰক। অসমৰ ইতিহাস চাৰিটা ভাগত বিভক্ত ভাৰতৰ ইতিহাসৰ দৰে হয়নে কি প্ৰথমে হ'ল এনচিয়েন্ট আসাম যাক আমি প্ৰাচীন কাল বুলিও কওঁ আৰু ইয়াৰ সময়খিনি হৈছে 350 BC পৰা 1206 লৈকে যেতিয়া বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ পুষ্যবৰ্মনে কামৰূপত বৰ্মন ডাইনেষ্টি এষ্টাব্লিছ কৰিছিল এইখিনিৰ পৰাই এনচিয়েন্ট আসাম ষ্টাৰ্ট হোৱা বুলি আমি কওঁ। ইয়াৰ পিছত কি হ'ল ইয়াৰ পিছতে ডাইনেষ্টি সমূহ এষ্টাব্লিছ হ'ব ধৰিলে লাইক 655 ত সালস্তম্ভই মেলচা means Mleccha dynasty এষ্টাব্লিছ কৰিলে দেন 900 ত কি হ'ল 900 চনত 900 খ্ৰীষ্টাব্দত ব্ৰহ্মপালাই পালা ডাইনেষ্টি কামৰূপত এষ্টাব্লিছ কৰিলে। ওকে তাৰ পিছত 1185 ত পৃথুৱে হেন ডাইনেষ্টি আৰু কমতা কিংডম এষ্টাব্লিছ কৰিছিল। সো ইয়াত এনেকৈ কোৱেশ্চন আহি যাব পাৰে যে হু ওয়াজ দা ফাউণ্ডাৰ অফ হেন ডাইনেষ্টি অৰ কমতা ডাইনেষ্টি তেনেহলে আপোনালোকৰ এনসাৰটো কি হ'ব পৃথু ৰাইট। তাৰ পিছত কি হ'ল 1187 ত বীৰপালে চুটিয়া কিংডম হদিয়াত এষ্টাব্লিছ কৰিলে। এইখিনি সময়কে আসলতে আমি এনচিয়েন্ট আসাম বা প্ৰাচীন কাল বুলি কওঁ ঠিক আছে। সো এনেকৈ যদি আপোনালোকে ইটোৰ পিছত হিটো কোৰিলেট কৰি পঢ়ি যাব পাৰে তেন্তে আপোনালোকৰ বুজাটো ইজি হ'ব আৰু যিকোনো কোৱেশ্চনৰ এনসাৰ আপোনালোকে ইজিলি কৰিব পাৰিব ঠিক আছে। নেক্সট আহিল কি মেডিয়েভেল আসাম যাক আমি মধ্যকালীন কাল বুলি কওঁ আৰু ইয়াৰ সময়খিনি হৈছে 1206 পৰা 1826 লৈকে। এই সময়টো ষ্টাৰ্ট হৈছে যেতিয়া ফাৰ্ষ্ট বেংগলৰ সুলতান সকলে অসম এটাক কৰিছিল আৰু মহম্মদ বিন বখতিয়াৰ খিলজী মানে বখতিয়াৰ খিলজীয়ে প্ৰথম কামৰূপত এটাক কৰিছিল 1206 খ্ৰীষ্টাব্দত ঠিক আছে। দেন এই সময়খিনিৰ পৰাই মেডিয়েভেল আসাম একচুয়ালি ষ্টাৰ্ট হোৱা বুলি আমি কওঁ। কি হৈছিল 1228 খ্ৰীষ্টাব্দত ফাৰ্ষ্ট আহোম কিং চুকাফা অসমলৈ প্ৰৱেশ কৰিছিল আৰু এক দীঘলীয়া 600 বছৰীয়া ৰুল বা যাত্ৰা আহোমসকলে কৰিলে আমি সকলোৱে জানো ৰাইট। বন্ধু-বান্ধৱীসকল মই জাস্ট ইম্পৰ্টেন্ট ইভেন্টছবোৰ কৈ দিছো ঠিক আছে। যেহেতু 100 ইম্পৰ্টেন্ট কোৱেশ্চনছ ডিসকাস কৰিবলৈ আছে আমাৰ আপোনালোকৰ ক্লিয়াৰিটিৰ বাবেহে এনেকৈ থুলমুলকৈ এখন ছবি দাঙি ধৰিছো
ঠিক আছে দেন 1252 চুকাফাই আহোম সকলৰ কেপিটেল চৰাইদেউত এষ্টাব্লিছ কৰিছিল দেন 1449ত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয় এইবোৰ এক্সামৰ বাবে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে সো মন দি শুনি যাব আপোনালোকে বহুত কোৱেশ্চনৰ আনসাৰ আপোনালোকৰ ইয়াতে ওলাই যাব ঠিক আছে দেন 1550ত কি হৈছিল বিশ্বসিংহই কোচ ডাইনেষ্টি এষ্টাব্লিছ কৰিলে দেখিছেনে কেনেকৈ আমাৰ অসমখনতে য'ত আমি জন্ম হৈছো সেই অসমৰ ইতিহাস বা আসাম হিষ্ট্ৰী বিষয়ে পঢ়ি আছো কিমান ইন্টাৰেষ্টিং নহয় জানো ঠিক আছে দেন ইয়াতে 1870ত ফাৰ্ষ্ট বাৰ্মিজ মানসকলে অসমত প্ৰৱেশ কৰে বা এণ্টাৰ কৰিছিল আৰু 1821 লৈকে তেওঁলোকৰ ৰুল চলি থাকিলে আপোনালোকে চনবোৰ মনত ৰাখিব বহুতেই ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণে সো এইখিনি সময়ক আমি একচুয়ালি মেডিয়েভেল আসাম বা মধ্যকালীন কাল বুলি আমি ক'ব পাৰো নেক্সট আহিল থাৰ্ডত কি মডাৰ্ণ আসাম যাক আমি আধুনিক যুগ বুলি কওঁ ইয়াক আমি কলোনিয়েল এৰা বুলিও কওঁ ঠিক আছে আৰু এই কাল ষ্টাৰ্ট হৈছিল যেতিয়া 1826ত একদম ফেমাস আমি সকলোৱে জানো একচুয়ালি কি হয় ইয়ান্দাবু ট্ৰিটি সাইন হৈছিল হয়নে বিটুইন কাৰ মাজত ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কিং অফ বুৰ্মা ৰাইট দেন প্ৰথমজন তাৰপিছত কি হ'ল দেন প্ৰথমজন ফ্ৰীডম ফাইটাৰৰ 1830ত ফাঁসি হৈ যায় প্ৰথমজন দেই সেইজন কোন কোৱেশ্চনত আছে আপোনালোকে এনসাৰটো অলপ পিছতে গম পাব সো ভিডিওটো শেষলৈকে চাই থাকক আজি এই হিষ্ট্ৰী মাৰাথনত সকলোবোৰ আপোনালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে কমপ্লিট হিষ্ট্ৰী আপোনালোকৰ কাৰণে হেহে মই লৈ আহিছো এনেকৈ 1846ত অৰুণোদয় মেগাজিনৰ পাবলিছ হ'ল তাৰপিছত জোনাকী আহিল বহুত পপুলাৰ প্ৰেজেন্ট আপৰাইজিং ফুলাগুৰি ধাৱা হ'ল তাৰপিছত এটাকৈ টি ৰিচাৰ্চ চেণ্টাৰ কটন এছিয়াৰ ফাৰ্ষ্ট অইল ৰিফাইনাৰী এষ্টাব্লিছ হ'ল বাৰু ফাৰ্ষ্ট অইল ৰিফাইনাৰী আপোনালোকে ক'ত জানেনে এনসাৰটো আপোনালোকে মোক কমেন্ট বক্সত জনাওক এতিয়াই ঠিক আছে এই সমূহ এষ্টাব্লিছ হ'ব ধৰিলে সো এইখিনি সময়ক একচুয়ালি আমি মডাৰ্ণ ইণ্ডিয়া বুলি কওঁ ইয়াৰ পিছত লাষ্ট পাৰ্টটো হ'ল পোষ্ট মডাৰ্ণ যাক আমি পোষ্ট কলোনিয়েল এৰা বুলিও কওঁ 1947ত যেতিয়া আমাৰ ভাৰত স্বাধীন হৈছিল স্বাধীন হোৱাৰ পিছৰ সময় মিন্স 1947ৰ পিছত পোষ্ট কলোনিয়েল এৰা বা পোষ্ট মডাৰ্ণ বুলি যাক কোৱা হয় এই সময়খিনি ষ্টাৰ্ট হৈছিল আৰু তেতিয়াৰ পৰাই 1947ৰ পিছৰ পৰাই আমি পোষ্ট মডাৰ্ণ বুলি জানো ঠিক আছে সো আপোনালোকৰ আজি ক্লিয়াৰ হ'লনে এতিয়া আহক আজি টপ 10 কোৱেশ্চন আগন্তুক এক্সামত আহিবলগীয়া কোৱেশ্চন সমূহ চাওঁ আহক আপোনালোকৰ কমপ্লিট আসাম হিষ্ট্ৰী ক্লিয়াৰ হ'ব চাগে হ'ল চাগে ৰাইট সো আপোনালোকে কিমানখিনি কোৱেশ্চনৰ এনসাৰ কৰিব পাৰিলে মই এতিয়া যিখিনি কোৱেশ্চনছ কৰাম ঠিক আছে আপোনালোকে কমেন্ট বক্সত মোক জনাব আপোনালোকৰ কিমান মাৰ্কস আহিল যে কিমানখিনি কোৱেশ্চনৰ এনসাৰ আপোনালোকে পাৰিলে আপোনালোকৰ এনসাৰ বা ৰিপ্লাই মোৰ বাবে নেক্সট ভিডিঅ'ছবোৰ বনাবলৈ মোটিভেশ্যন হ'ব ঠিক আছে সো আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে আসাম হিষ্ট্ৰী ডিভাইডেড ইনটু হাউ মেনি পাৰ্টস আমি অলপ আগতে মই বুজাই আহিলো আপোনালোকক অলপ আগতে পঢ়ালো আমি একচুয়ালি পঢ়ি আহিলো কি হয় ইয়াৰ এনসাৰটো 4 কি এনচিয়েন্ট আসাম 350 পৰা 1206 খ্ৰীষ্টাব্দলৈকে মেডিয়েভেল আসাম 1206 পৰা 1826 লৈকে ৰাইট মডাৰ্ণ আসাম 1826 পৰা 1947 লৈকে আৰু পোষ্ট মডাৰ্ণ আসাম এটো কি হয় 1947 পিছৰ সময়খিনি ঠিক আছে আপোনালোকৰ মনত থাকিল নে বাৰু সো আপোনালোকে এনেকৈ কুইক ৰিভিজন কৰি গলে আপোনালোকৰ সকলোখিনি মনত হৈ যাব ঠিক আছে আপোনালোকে একো মুখস্থ কৰাৰ কোনো দৰকাৰ নাই একো ৰাত্তা মাৰিব নালাগে আপুনি আপোনালোকৰ জাস্ট কনসেপ্টবোৰ ক্লিয়াৰ হৈ যাব লাগে ঠিক আছে এনেই মনত থাকিব নেক্সট কোৱেশ্চনটো হৈছে Which Puran was composed in the Assam? অসম কোনখন পুৰাণত কম্পোজ কৰা হৈছিল ইয়াৰ এনসাৰটো হৈছে কি
আনসাৰটো হৈছে কি কালিকা পুৰাণ মই ইয়াৰ অপচন গিটা কৈ দিয়া নাই যেহেতু আমি 100টা কোৱেশ্চন পঢ়িব আছে ঠিক আছে আপোনালোকে চাই লব মই জাস্ট এনসাৰটো কৈ দিছো নেক্সট হৈছে who was the first ruler of Assam ইয়াৰ এনসাৰটো জানেনে বাৰু এনসাৰটো হৈছে মহিৰংগ দানৱা নেক্সট কোৱেশ্চনটো হৈছে the earliest historical dynasty of Assam was that of the সকলোতকৈ পুৰণি ঐতিহাসিক অসমৰ ৰাজবংশ হ'ল বৰ্মনছ ঠিক আছে এইখিনি আমি পঢ়িছিলো যেহেতু কৈছিলো যে পুষ্য বৰ্মন প্ৰথম আহিছিল মানে 350 BC সো আপোনালোকে এইখিনি মনত ৰাখি যাব যেহেতু মই বুজাই দিলো অলৰেডি আগতে নেক্সট কোৱেশ্চনটো হৈছে who was the founder of Brahman dynasty এটো অলপ আগতে মই কৈছোৱে আপোনালোকক কৈ আহিছিলো যে বৰ্মন সকলৰ ফাউন্ডাৰ কোন আছিল বা সংস্থাপক কোন আছিল পুষ্য বৰ্মন ঠিক আছে ইয়াৰ আনসাৰ হ'ল পুষ্য বৰ্মন নেক্সট কোৱেশ্চনটো হৈছে who made প্ৰাগজ্যোতিষপুৰ কোনে প্ৰাগজ্যোতিষপুৰ বনাইছিল আনসাৰ হৈছে নাৰাকাসুৰ Next question to hoise Ghatakasur was killed by which king? Ghatakasur kunjon rojar dara mittu hoisil. Answer to hoise Narakasur. 8 to ase question who was the king of Sonitpur Tejpur jot eti ami kau Tejpur boli fought against Lord Sri Krishna. Kunjon Honitpurar Raja Lord Krishnor বিৰুদ্ধে যুঁজ কৰিছিল কোনে কৰিছিল বানাসুৰে কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে what was the name of the king that crossed the Brahmaputra কোনজন ৰজাই ব্ৰহ্মপুত্ৰ ইপাৰ হিপাৰ কৰিছিল ইয়াৰ এনসাৰটো হৈছে কিং ৰাঘু Next question to hoise in Burman king who performed Ashwamedha yoga ঠিক আছে ইয়াৰ question to কি হদিছে কোনজন বৰ্মন ৰজাই Ashwamedha yoga perform কৰিছিল answer to হৈছে মহেন্দ্ৰ বৰ্মন Ashwamedha কোনজন বৰ্মন কিমে কৰিছিলে মহেন্দ্ৰ বৰ্মনে কৰিছিল Next question to hoise which one of the following rulers was a contemporary of Samudragupta kunjon শাসক সমুদ্ৰগুপ্তৰ সমকালীন আছিল কোন আছিল answer পুষ্য বৰ্মন C ঠিক আছে Next question to sawa During whose reign Chinese traveler Huansang visited Assam? Kar শাসন কালত Chinese traveler Huansang অসমলৈ আহিছিল? Answer হৈছে B. Bhaskar Varman. Who was the founder of Salastamba dynasty? So, eto অলপ আগতে আমি পঢ়ি আহিছিলো যে সালাজদামা ডাইনেষ্টিৰ সংস্থাপক কোন আছিল এনসাৰ হল অৱন্তি বৰ্মন ঠিক আছে সাউ কোৱেশ্চন খিনিও আপোনালোকৰ ক্ৰনলজিক্যালি মই বনাইছো এনসিএনৰ পৰা একদম পোষ্ট মডাৰ্ন লৈকে যাতে আপোনালোকৰ পঢ়াত সুবিধা হয় বুজাত সুবিধা হয় আৰু মনত থকাত সুবিধা হয় ঠিক আছে সো আপোনালোকে অলপ মন দি চালে আপোনালোকে সকলোখিনি বুজি পাব নেক্সট কোৱেশ্চনটো হৈছে who established the Mlechya dynasty in Kamrupa kingdom Assam so eto অলপ আগতে আমি পঢ়ি আহিছো যে কোনে Mlechya dynasty বা বংশ Mlechya মেচ বংশ কামৰূপ কিংডমৰ
অসমত এষ্টাব্লিছ বা প্ৰতিষ্ঠা কৰিছিল? এনচাৰটো কি? শালস্তম্ভই। বি। হিষ্টৰিয়ানছৰ মতে বন্ধু-বান্ধৱীসকল শালস্তম্ভ ডাইনেষ্টি এনচিয়েণ্ট আছামৰ 675 AD পৰা 725 AD লৈকে ৰুল কৰিছিল আৰু অৱন্তী বৰ্মন শালস্তম্ভৰ সংস্থাপক আছিল। সো আপোনালোকে এইটো মনত ৰাখিব আৰু কনফিউজ নহব। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে Who was the last king of Shalastambha dynasty? শালস্তম্ভ বংশৰ শেষৰ ৰজাজন কোন আছিল? এনচাৰ এ ত্যাগা সিংহ। সো মনত থাকিলেনে? প্ৰথম সংস্থাপক আছিলে অৱন্তী বৰ্মন আৰু লাষ্ট যিজন ৰজা আছিল কোন আছিলে? ত্যাগা সিংহ। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে Who was the founder of Sutia kingdom? চুতীয়া কিংডমৰ সংস্থাপক কোন আছিল? জানেনে? এনচাৰ হৈছে বীৰপাল। ঠিক আছে। আৰু যদি কুৱেশ্যনত এনেকেও সুধিব পাৰে যে who was the last চুতীয়া কিং? হয়নে? এজনটো ফাউণ্ডাৰ হ'ল, সংস্থাপক হ'ল, বীৰপালে সংস্থাপন কৰিছিলে। হয়নে? আৰু যদি লাষ্ট কিংজন সোধে তেতিয়া কোন হ'ব এনচাৰ? নিত্যপাল। ঠিক আছে। The next question to হৈছে Name of the Sutia king who established his rule at Sadia. কি কৈছে? সদিয়ালৈ কোনজন চুতীয়া ৰজাই ৰুল কৰিছিল? এনচাৰটো কোন? ডি বীৰপাল। ঠিক আছে। বা এনেকৈও আপোনালোকৰ কুৱেশ্যন আহিব পাৰে যে when Sutia kingdom was shifted to Sadia. কাৰণ চনবিলাকো আহি যায়। সো এনচাৰটো আপোনালোকে মনত ৰাখিব চনবিলাকো। সো 1248 চনত। ঠিক আছে। 1248। ঠিক আছে। সকলোবোৰ কুৱেশ্যনছ মই ইনক্লুড কৰিব পৰা নাই। সো মই মুখেৰেও কৈ দিছো আপোনালোকে শুনি পেলাই বা পোষ্ট কৰি সেইটো লিখি ল'ব কুৱেশ্যনটো যিহেতু ইম্পৰ্টেণ্ট হয়। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে Who shifted the capital of Sutia kingdom to Ratnapur, present যাক আমি কওঁ মাজুলী? কি কৈছে? চুতীয়া ৰজাবংশৰ কেপিটেল ৰত্নপুৰ যিটো বৰ্তমান মাজুলীলৈ শিফ্ট কৰিছিল। কোনে কৰিছিল? ৰত্নধ্বজপালে। এনচাৰ ডি। Next question is Sutia people are the descendant of the dash family of Mongoloid origin. ইয়াত কি কৈছে? চুতীয়া মানুহবোৰ dash পৰিয়ালৰ মংগোলইড বংশৰ হয়। কি বংশৰ হয়? Sion Tibetan. Answer A. Question is Who established the Koch dynasty? এইটো অলপ আগতে কৈ আহিছিলো। মানে মই সেইকাৰণে কৈছিলো যে আপোনালোকে প্ৰথমখিনি যদি মন দি শুনে সেইখিনি আপোনালোকে বুজিও পাব আৰু বহুত কুৱেশ্যনৰ এনচাৰো তাত ওলাই যাব আৰু এটা কমপ্লিট হিষ্ট্ৰী যেহেতু মই হিষ্ট্ৰী মাৰাথন লৈ আহিছো আপোনালোকলৈ কমপ্লিট হিষ্ট্ৰী আপোনালোকৰ ক্লিয়াৰ হৈ যাব। অসমৰ হিষ্ট্ৰী কি হয়? অসমৰ ইতিহাসনো কি? ঠিক আছে। সো আপোনালোকে প্ৰথমখিনি যদি কোনোবাই শুনা নাই আপোনালোকে 10 মিনিট বা 10 মিনিটছ বা 5 মিনিটছৰ হয় আপোনালোকে অকমান পেচেন্স লৈ শুনি ল'ব। ঠিক আছে। সো আপোনালোকৰ এইখিনি কুৱেশ্যনৰো ইজিলি আপোনালোকে বুজি পাব। ঠিক আছে। ঠিক আছে। এতিয়া আহো Who established the Koch dynasty? কি কৈছে? কোনে কোচ বংশ প্ৰতিষ্ঠা কৰিছিল? কোনে কৰিছিল? এনচাৰ ইজ ডি বিশ্বসিংহ। ঠিক আছে। Next question is The Koch king who rebuilt the Kamakhya temple was. কোনজন কোচ ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? এনচাৰটো হৈছে চি নৰনাৰায়ণে। নৰনাৰায়ণে কি কৰিছিলে? কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিল। আৰু এই নৰনাৰায়ণ কোন আছিল জানেনে? বিশ্বসিংহৰ পুত্ৰ আছিল। আৰু এটা ইয়াত ইম্পৰ্টেণ্ট কথা হ'ল যে
he introduced a silver coin called the Narayani. এটোও কোৱেশ্যনত আহে কিন্তু কেতিয়াবা কেতিয়াবা ঠিক আছে বহুত গভৰ্ণমেণ্ট এক্সামত এটো কোৱেশ্যন দেখা যায় ঠিক আছে যে তেওঁ নাৰায়ণী এটা সিলভাৰ কইন ইন্ট্ৰোডিউস কৰিছিল ঠিক আছে next question is who has gave Srimanta Shankardeva the first royal patronage to Eksarana Dharma কোনে শংকৰদেৱৰ একশৰণ ধৰ্মক প্ৰথম সংৰক্ষণ কৰিছিল সো এনসাৰটো হৈছে এ নৰ নাৰায়ণ ঠিক আছে যদি কোৱেশ্যন এনেকৈ আহে বান্ধৱীসকল who was founder of Eksarana Dharma তেতিয়া এনসাৰটো হ'ব কিন্তু শংকৰদেৱ সো কনফিউজ নহব ঠিক আছে ইয়াত হৈছে কোনে সংৰক্ষণ কৰিছিলে ৰাইট তো এনসাৰ হ'ব নৰনাৰায়ণ আৰু কোনে ফাউণ্ডাৰ আছিলে কোন ফাউণ্ডাৰ আছিলে তেতিয়া হলে হ'ব আমাৰ শংকৰদেৱ ঠিক আছে নেক্সট কোৱেশ্যনটো হ'ল 23 who was the real name of Silaraya Silarai কোন বা Silarayৰ real name to কি এনসাৰটো হ'ল বি শুক্লধ্বজ Next question is, what was the capital of Pala dynasty of Assam? Pala dynasty capital কি হয়? Answer হল A, Durjaya. Who established the Pala dynasty? Pala dynasty প্ৰতিষ্ঠাপক কোন আছিল? Answer হল A, Burma Pala. Next question to হৈছে In 1185, who established Khen dynasty and Kamata kingdom? So, এটো অলপ আগতে আমি পঢ়ি আহিছো যেতিয়া আমি ফাৰ্স্ট ইন্ট্ৰোডিউস আমি পঢ়িছিলো হিষ্ট্ৰী বিষয়ে মই যেতিয়া অলপ এক্সপ্লেইন কৰিছিলো এনসাৰটো কি পৃথু ঠিক আছে who defeated the Khen ruler Nilambar in 1498 Khen ruler নীলাম্বৰক 1498ত কোনে ডিফিটেড কৰিছিল কোনে হৰুৱাইছিল এনসাৰটো হৈছে আল্লাউদ্দিন হুছেইন শাহ বি সো খেন ডাইনেষ্টি বন্ধু বান্ধৱীসকল খেন ডাইনেষ্টিয়ে পালা ডাইনেষ্টিক ৰিপ্লেচ কৰিছিল আপোনালোকে মনত ৰাখিব 12th century ঠিক আছে 12th century পালা ডাইনেষ্টিক ৰিপ্লেচ কৰিছিল আৰু নীলধ্বজ আছিল খেনৰুৰাৰ ফাৰ্স্ট কিং ঠিক আছে আৰু শেষৰজন কোন আছিলে নীলাম্বৰ খেন সো আপোনালোকে এটো মনত ৰাখিব যেহেতু সকলোবোৰ 100টা কোৱেশ্যন মই ইয়াত দিছো আৰু হিষ্ট্ৰী মাৰাথন লৈ আহিছো কিন্তু মই অলপ ইম্পৰ্টেন্ট আৰু কিছুমান কোৱেশ্যন কৈ দিছো যেহেতু মই ইনক্লুড কৰিব পৰা নাই ঠিক আছে সো আপোনালোকে মন দি শুনি যাব ভিডিওটো Next question to hoise the Ahom entered Assam through Ahom hokole kuntu pass di enter korisil probek korisil answer hol B Patkai pass the Ahom came from Ahom hokol korpora hisil answer hoise D Mongmao in China. Next question to hoise the name of the first Ahom king was answer to ki C Sukafa je Ahomokolor prothom Ahom king jon kon asile Ahom raja jon Sukafa aru son to ki asile 1228 AD যেহেতু আপোনালোকৰ এনেকেও কোৱেশ্যন আহি যাব পাৰে যে the Ahom entered the Brahmaputra Valley in that kita di dile dhoro A dile 1220 AD B dile 1222 AD C dile 1228 AD D dile 1130 so answer কি হ'ব আপোনালোকে মোৰ কমেন্ট বক্সত এতিয়া জনাই দিয়ক যেহেতু মই বাৰে বাৰে কৈয়ে আছো আৰু এইখিনি বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে Next question to hoise the first capital of the Ahom was Ahomসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল Answer to hoise Saraideo C
Next question to hoise, according to Ahom legends, Khunlang and Khunlai were the grandsons of Ahomসকলৰ মতে Khunlang আৰু Khunlai কাৰ নাতিনীয়েক আছিল? Answer হৈছে Langdon B. Next question to hold, where was the first capital of Kachari Kingdom? Kachari ৰাজ্যৰ ৰাজধানী ক'ত আছিল? Kasomari C. Next question to hoise, according to historians, the rise of which kingdom marked the end of the ancient period and the beginning of the medieval period in the history of Assam? Historiansৰ সকলৰ মতে, বুৰঞ্জীবিদসকলৰ মতে কোনখন ৰাজ্য প্ৰাচীন কালৰ শেষ আৰু মধ্যকালীন কালৰ অসমৰ হিষ্ট্ৰী হিচাপে ধৰা হয়? আৰু ইয়াৰ এনসাৰটো হৈছে ডি, কমতা কিংডম। After the death of Koch king Naranarayana, the Kamata kingdom was divided into two parts, namely কোচৰ ৰজা নৰনাৰায়ণৰ মৃত্যুৰ পিছত কমতা ৰাজ্য দুটা ভাগত বিভক্ত কৰা হৈছিল। নাম কেইটা কি? এনসাৰটো হৈছে ডি, কোচবিহাৰ আৰু কোচহাজো। Who established Kamata kingdom? কমতা কিংডম কোনে প্ৰতিষ্ঠা কৰিছিল? সন্ধ্যাই। আৰু তেওঁকে ফাৰ্ষ্ট ৰুলাৰ বুলি আমি জানো 1257 CE। ঠিক আছে, মানে কামাতা কিংডমৰ। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে হদিয়াখোৱা গোহাঁই আছিলে? এনসাৰ ডি, নভল কমাণ্ডাৰ। Next question to hoise, which king is also known by the nicknamed as Bhagaraja? কোনজন ৰজাক ঘৰত মতা নাম ভগা হিচাপে জনা যায়? Answer হৈছে C, Surampa. Next question to hoise 39, Ronghar was constructed during the reign of কাৰ শাসনকালত ৰংঘৰ বনোৱা হৈছিল? Answer হৈছে C, Paramatta Singha. বহুত ইম্পৰ্টেন্ট হয়, আপোনালোকে মনত ৰাখি যাব আৰু বুজি পালেই হ'ল, আপোনালোকে ৰাত্তা লগাব নালাগে, নিজে মনত হৈ যাব। 42 হৈছে the post of বৰপাত্ৰ গোহাঁই was created by কাৰ দ্বাৰা বৰপাত্ৰ গোহাঁইৰ পোষ্ট ক্ৰিয়েট কৰিছিল? কাৰ দ্বাৰা? এনসাৰ C, Suhumung. Next question is the Gohai Komal Ali Road was constructed during the reign of Gohai Komal Ali কাৰ শাসনকালত বনোৱা হৈছিল? Answer to হৈছে A, নৰনাৰায়ণ। 42 to হৈছে the Tai Ahom of Bamoni Kuor was বামুণী কোঁৱৰ টাই আহোমৰ কোন আছিল? এনসাৰটো হৈছে A, সুদাংফা। বামুণী কোঁৱৰ। ঠিক আছে, সুদাংফাক কোৱা হৈছিল। 43 to হৈছে the battle of Saraighat as fought between শৰাইঘাট যুদ্ধ কাৰ মাজত হৈছিল? এনসাৰটো হৈছে D, আহোমসকল আৰু মুগলৰ মাজত হৈছিল। The Ahoms and the Mughals. আহোমসকলৰ হৈ লাচিত বৰফুকনে যুদ্ধ কৰিছিল আৰু মুগলসকলৰ হৈ ৰাম সিঙৰ দ্বাৰা কৰা হৈছিল। আপোনালোকে চনটো মনত ৰাখিব, ইম্পৰ্টেন্ট হয়, আৰু চনটো মনত ৰাখিব, সেইটো হৈছে 1671ত। ঠিক আছে, বা এনেকৈও কুৱেশ্যন আহি যাব পাৰে when was fought in battle of Saraighat? তেতিয়া চনটো আপোনালোকে লিখিব লাগিব যে 1671. Okay. Next question is 44. The Jaisagar tank was excavated by Jaisagar tank কোনে খন্দাইছিল? Answer হৈছে B, Rudra Singha.
Who built the Dhodorali? Dhodorali বনোৱাইছিল? এনচাৰটো হৈছে A, গদাধৰ সিংহ। 46 হৈছে the title বৰৰজা was first given to. বৰৰজা টাইটেলটো প্ৰথমে কোনে দিছিল? এনচাৰটো হৈছে A, ফুলেশ্বৰী। ফুলেশ্বৰীয়ে বৰৰজা টাইটেলটো দিছিল। Who shifted the Ahom capital from গড়গাঁও to ৰংপুৰ? কোনে আহোমসকলৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ শিফ্ট কৰিছিল? এনচাৰটো হৈছে B, ৰুদ্ৰসিংহ। What was the Ahom name of গদাধৰ সিংহ? গদাধৰ সিংহৰ আহোমৰ নামটো কি আছিল? এনচাৰ হৈছে C, চুপাতফা। Who among the following become famous in history of Assam as Lora Raja? ইয়াৰে কাক অসমৰ ইতিহাসত ফেমাছ লৰা ৰজা হিচাপে জনা গৈছিল? এনচাৰটো হৈছে চুলিকফা বা চুলিকফা বুলিও আমি কওঁ। চুলিকফাক লৰা ৰজা বুলি জনা হৈছিল। Next is, who was the guru of Shiva Singha? শিৱ সিংহৰ গুৰু কাক কোৱা হয়? এনচাৰটো হৈছে B, পৰ্বতীয়া গোহাঁই। Next is, শ্ৰীমন্ত শংকৰদেৱ was born in. শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 D. এই কুৱেশ্যনটো আহিয়ে থাকে বহুত এক্সামত। আৰু তেওঁৰ মৃত্যু কেতিয়া হৈছিল? 68. Next is, what was the name of grandmother of Shankardeva? শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? Answer C, খেৰসুতি। When did Mughal first attack Ahom kingdom? মোগলসকলে কেতিয়া প্ৰথম আহোম ৰাজ্যত যুদ্ধ কৰিছিল? এনচাৰটো হৈছে 1615 B, 1615 চনত মোগলসকলে আহোম কিংডমত প্ৰথম এটেক কৰিছিল। ঠিক আছে। নেক্সটটো হৈছে, in which year Treaty of Majuli was signed between Koch King Naranarayan and the Ahom King Sukamfa? কোনটো বছৰত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা সুকাম্ফাৰ মাজত মাজুলী চুক্তি হৈছিল? এনচাৰ হৈছে B, 1563. Who among the following was the first Ahom ruler to officially accept Hinduism? কোনজন প্ৰথম আহোম শাসকে অফিচিয়েলি হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? এনচাৰটো হৈছে A, জয়ধ্বজ সিংহই। 56 হ'ল, which Ahom king introduced the Posa system? কোনজন আহোম ৰজাই পোছা system আৰম্ভণি কৰিছিল? এনচাৰ হৈছে প্ৰতাপ সিংহ A. The Posa system referred to Posa system কি বুলি চৰ্চিত আছিল? এনচাৰ হৈছে D, ট্ৰাইবেল এপিচমেণ্ট পলিচি, যাক তুষ্টিকৰণ নীতি বুলি আমি কওঁ। Next question is, which Ahom queen built the Shivadol in Shivsagar? কোন হয়? এনচাৰ হ'ল A, অম্বিকা কুঁৱৰী। অম্বিকা কুঁৱৰীয়ে আহোম ৰাণী শিৱদৌল সজাইছিল। Next question is, the place where last Ahom Mughal war fought? ঠাইখনৰ নাম কি যিখন ঠাইত আহোমসকল আৰু মোগলসকলৰ লাষ্ট যুদ্ধ হৈছিল? এনচাৰটো হৈছে C, চৰাইঘাট। Next questionটো হৈছে, who was the last Ahom king?
আহোমসকলৰ শেষৰ ৰজাজন কোন আছিল? এনসাৰ হৈছে চি পুৰন্দৰ সিংহ আহোমসকলৰ লাষ্ট কিং আছিল। নেক্সট কুৱেশ্যনটো হৈছে the first phase of Moamoria rebellion was started in প্ৰথম চৰণ মোয়ামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভণি হৈছিল? এনসাৰ হৈছে চি 1769। নেক্সট কুৱেশ্যনটো হৈছে the first Moamoria uprising started in the region of প্ৰথম মোয়ামৰীয়া বিদ্ৰোহ কাৰ শাসনকালত ষ্টাৰ্ট হৈছিল? এনসাৰটো হৈছে লক্ষ্মী সিংহ চি। নেক্সট কুৱেশ্যনটো হৈছে the name of the Ahom king when Mir Jumla invaded Assam was? কোনজন আহোম ৰজাৰ শাসনকালত মিৰ জুমলা অসম আক্ৰমণ কৰিব আহিছিল? এনসাৰটো হৈছে চি জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহৰ দিনত মিৰ জুমলা অসমলৈ আক্ৰমণ কৰিব আহিছিল। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে who invited the Burmese to Assam? বাৰ্মিসকলক বা মানসকলক অসমলৈ কোনে মাতিছিল? এনসাৰটো হৈছে ডি বদন চন্দ্ৰ বৰফুকন। বদন চন্দ্ৰ বৰফুকনে বাৰ্মিসকলক মানসকলক অসমলৈ মাতি আনিছিল। নেক্সট কুৱেশ্যনটো হৈছে when did the Burmese first invade Assam? কিমান চনত মানসকলে অসম আক্ৰমণ কৰিছিল? এনসাৰটো হৈছে 1817 A। 1817 চনত মানসকলে অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে who had discovered tea plants in Assam in the year 1823? কাৰ দ্বাৰা অসমত চাহপাত আৱিষ্কাৰ কৰা হৈছিল 1823 চনত? এনসাৰটো হৈছে ৰবাৰ্ট ব্ৰুচ ডি। ৰবাৰ্ট ব্ৰুচৰ দ্বাৰা অসমত চাহপাত আৱিষ্কাৰ কৰা হৈছিলে কিমান চনত? 1823 চনত। নেক্সট কুৱেশ্যনটো হৈছে the treaty of Yandabu was signed in? এইটো যেহেতু অলপ আগতে আমি পঢ়ি আহিছো আৰু মই আপোনালোকক কৈছিলোৱে সো এনসাৰটো আপোনালোকে মোক কমেন্ট বক্সত জনাব। এইটো মই কৈ নিদিও। ঠিক আছে। আপোনালোকে এতিয়া মোক কমেন্ট বক্সত ইয়াৰ এনসাৰটো জনাই দিয়ক। নেক্সট কুৱেশ্যনটো হৈছে the first rebellion against the British rule in Assam in 1828 was led by? ইয়াত কুৱেশ্যনটো কৈছে অসমত 1828 চনত হোৱা প্ৰথম বিদ্ৰোহ ব্ৰিটিছৰ বিৰুদ্ধে কৰাজন হ'ল? এনসাৰ হৈছে চি গুমধৰ কোঁৱৰ। Next question is Pioli Fukon was hanged in the year? Pioli Fukonক ফাঁচি দিয়া হৈছিল কিমান চনত? এনসাৰটো হৈছে বি জুলাই 26 1830। ঠিক আছে। 26 জুলাই 1830 চনত পিয়লি ফুকনক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে when was the British annexed Kachari Kingdom? কেতিয়া ব্ৰিটিছসকলে কছাৰী ৰাজ্য নিজৰ অধীনত লৈছিল? এনসাৰটো হৈছে চি 1832 চনত ব্ৰিটিছসকলে কছাৰী ৰাজ্য নিজৰ অধীনত লৈছিল। নেক্সট কুৱেশ্যনটো হৈছে when was the British annexed Jayantia Kingdom? কেতিয়া ব্ৰিটিছসকলে জয়ন্তীয়া ৰাজ্যৰ নিজৰ অধীনত লৈছিল? এনসাৰটো হৈছে এ 1835 year 1835। 1835 চনত ব্ৰিটিছে জয়ন্তীয়া ৰাজ্য নিজৰ অধীনত আনিছিল। নেক্সট কুৱেশ্যনটো হৈছে who was the president of Swaraj Party in Assam
during the freedom movement. স্বাধীনতা আন্দোলনত অসমৰ স্বৰাজ পাৰ্টিৰ কোন সভাপতি আছিল? এনসাৰটো হৈছে বি তৰুণৰাম ফুকন। তৰুণৰাম ফুকন স্বাধীনতা আন্দোলনত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি আছিল। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে কমলতা বৰুৱা was associated with which of the following freedom movement? স্বাধীনতা আন্দোলনৰ কোনটো আন্দোলনত কনকলতা বৰুৱা এছ'চিয়েট আছিল? এনসাৰটো হৈছে বি কুইট ইণ্ডিয়া মুভমেণ্ট। আৰু যদি কুৱেশ্যন এনেকুৱা আপোনালোকৰ আহিব পাৰে, who was the first martyr of Quit India movement of 1942? So এনসাৰটো হ'ব তেতিয়া কি? কনকলতা বৰুৱা। আৰু চনটো মনত ৰাখিব, চনটো কি আছিলে? 1942। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে the first peasant uprising in Assam against the British was প্ৰথম অসমৰ কৃষকসকল আৰু ব্ৰিটিছসকলৰ যুদ্ধখন কি আছিল? বহুত ফেমাছ এইখন যুদ্ধ আছিল। মই প্ৰথমতেও এক্সপ্লেইন কৰি দিছিলোঁ। সেইটো হৈছে ফুলাগুৰি ধাৱা। চি ফুলগুৰি ধাৱা অসমৰ কৃষকসকল আৰু ব্ৰিটিছসকলৰ প্ৰথমখন যুদ্ধ আছিল। ঠিক আছে। 75 কুৱেশ্যনটো হৈছে মূলা গাভৰু ডাইড ফাইটিং এগেইনষ্ট। মূলা গাভৰু কাৰ বিৰুদ্ধে যুঁজোতে মৃত্যু হৈছিল তেওঁৰ? এনসাৰটো হৈছে চি ধ্ৰুৱক। ধ্ৰুৱকসকলৰ বিৰুদ্ধে মূলা গাভৰু যুঁজোতে তেওঁৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন ইজ ৰাণী গাইদুলা, a famous character of Indian movement, belong to which tribe? ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰচলিত বৈশিষ্ট্য ৰাণী গাইদুলা কোনটো ট্ৰাইবৰ আছিল? এনসাৰটো হৈছে ডি নাগা ট্ৰাইবৰ আছিল। ৰাণী গাইদুলা যিটো স্বাধীনতাৰ আন্দোলনৰ প্ৰচলিত বৈশিষ্ট্য আছিল আৰু তেওঁ আছিল নাগা ট্ৰাইবৰ। অ'কে। নেক্সট কুৱেশ্যনটো হৈছে the Sinagiri Ghar celebration was first held by Sinagiri Ghar প্ৰথম পালন কৰা হৈছিল কাৰ দ্বাৰা? এনসাৰটো হৈছে চি গদাপানীৰ দ্বাৰা Sinagiri Ghar প্ৰথম পালন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে the first Assamese magazine Orunodai was published in the year। এইটো মই প্ৰথম এক্সপ্লেইন কৰোঁতে কৈছিলোঁ। সো আপোনালোকক কৈছিলোঁ যে আপোনালোকে অলপ মন দি শুনি যাওক প্ৰথম এক্সপ্লেইনখিনি, তেতিয়া আপোনালোকৰ তাতে বহুতখিনি কুৱেশ্যনৰ এনসাৰ ওলাই যাব আৰু আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব আসাম হিষ্ট্ৰী। ঠিক আছে। সো আপোনালোকে অলপ মন দি প্ৰথমখিনিও শুনি ল'ব মই কি এক্সপ্লেইন কৰিছিলোঁ। ঠিক আছে। আৰু ইয়াৰ কুৱেশ্যনটো হৈছে প্ৰথম অৰুণোদয় অসমীয়া মেগাজিন কিমান চনত পাব্লিছ হৈছিল? এইটো বহুত ইম্পৰ্টেণ্ট হয়। বিভিন্ন পৰীক্ষাত এই কুৱেশ্যনটো দেখা যায়। ঠিক আছে। আৰু এনসাৰটো হৈছে ডি 1846। 1846ত অৰুণোদয় অসমীয়া মেগাজিনখন পাব্লিছ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে 79 which of the following incident is also known as Assam's Jallianwala Bagh incident? কোনটো ঘটনাক অসম জালিয়ানৱালা বাগ ইনচিডেণ্ট বুলি জনা যায়? এনসাৰ হৈছে বি পথৰুঘাট ফায়াৰিং। পথৰুঘাট এখন দৰঙৰ সৰু গাঁও আছিল। আপোনালোকে এইটো জানি ল'ব লাগে, বহুতেই নাজানে। And this place has been a witness to a great massacre of peasants who rose in revolt against the British protesting hike in land rent। আৰু এই পথৰুঘাটৰ খেতিয়কসকলে লেণ্ড ৰেভিনিউ মানে কি মাটিৰ খাজনা কমাবলৈ ডিমাণ্ড কৰিছিল। সো এনেকৈ পথৰুঘাটৰ ৰণ হৈছিল খেতিয়ক আৰু ব্ৰিটিছসকলৰ মাজত। সো এটা ক্লিয়াৰ হ'ল নে আপোনালোকৰ?
এটা নেক্সট কুৱেশ্যনটো চাওঁ আহক কি আছে The Assam Sahitya Sabha was first founded in the year অসমৰ সাহিত্য সভা প্ৰথম কোনটো চনত স্থাপিত হৈছিল এনসাৰ হৈছে সি 1917 1917 অসম সাহিত্য সভা প্ৰথম স্থাপিত হৈছিল নেক্সট কুৱেশ্যনটো হৈছে Who was the first president of Assam Sahitya Sabha অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল এনসাৰটো হৈছে সি পদ্মনাথ গোহাঁই বৰুৱা পদ্মনাথ গোহাঁই বৰুৱা প্ৰথমজন সভাপতি আছিল অসম সাহিত্য সভাৰ সো এইটো ইম্পৰ্টেন্ট হয় বহুত এক্সামত ইয়াক দেখা গৈছে The first conference of Assam Sahitya Sabha was held at অসম সাহিত্য সভাৰ প্ৰথমখন কনফাৰেন্স ক'ত হৈছিল এনসাৰটো হৈছে ডি শিৱসাগৰ শিৱসাগৰত প্ৰথমখন সাহিত্য সভাৰ কনফাৰেন্স হৈছিল নেক্সট কুৱেশ্যন ইজ Who was the first Assamese received Bharat Ratna? কোনজন প্ৰথম অসমীয়াই ভাৰত ৰত্ন পাবলৈ সক্ষম হৈছিল এনসাৰটো হৈছে এ গোপীনাথ বৰদলৈ দেৱে প্ৰথম অসমীয়া আছিল যিজনে ভাৰত ৰত্ন পাইছিল নেক্সট কুৱেশ্যনটো হৈছে The state anthem O Mor Apunar Desh was first published in the magazine named জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ প্ৰথম কোনখন মেগাজিনত পাবলিছ হৈছিল এনসাৰটো হৈছে সি বাঁহী যিখন মেগাজিন আছিলে বাঁহী নামৰ সেইখন মেগাজিনতে আমাৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ প্ৰথমে পাবলিছ হৈছিল মহাত্মা গান্ধী first visited Assam in the year মহাত্মা গান্ধী অসমলৈ প্ৰথম আহিছিল কোনটো চনত এনসাৰ হৈছে এ 1921 1921 চনত মহাত্মা গান্ধী অসমলৈ প্ৰথম আহে The first Assamese film Joymoti was released in the year প্ৰথম অসমীয়া সিনেমা জয়মতী কোনটো চনত ৰিলিজ হৈছিল এনসাৰটো হৈছে বি 1935 1935 চনত প্ৰথম অসমীয়া ফিল্ম সিনেমা জয়মতী ৰিলিজ হৈছিল তাৰ পিছৰ কোৱেশ্যনটো আছে In which year Assamese magazine Jonaki was first published অসমীয়া মেগাজিন জোনাকী প্ৰথম কোনটো চনত পাবলিছ হৈছিল এনসাৰটো হৈছে এ 1889 1889 জোনাকী মেগাজিন প্ৰথম পাবলিছ হৈছিল নেক্সট কুৱেশ্যনটো হৈছে Who was the first editor of the Assamese magazine Jonaki অসমীয়া মেগাজিন জোনাকীৰ প্ৰথম এডিটৰ কোন আছিল এনসাৰটো হৈছে সি চন্দ্ৰকুমাৰ আগৰৱালা জোনাকী মেগাজিনৰ প্ৰথম এডিটৰ আছিল নেক্সট কুৱেশ্যনটো হৈছে Which district was separated from Assam and given to Pakistan in 1947 কোনখন জিলাক অসমৰ পৰা পৃথক কৰি 1947 চনত পাকিস্তানক দিয়া হৈছিল 1947 ত আনসাৰ বি সিলহেট জিলা অসমৰ পৰা পৃথক কৰি 1947 ত পাকিস্তানক দিয়া হ'ল ঠিক আছে When was the Assam state established কেতিয়া অসম ৰাজ্য স্থাপিত হৈছিল এনসাৰটো হৈছে ডি 1992 1992 চনত অসম ৰাজ্য স্থাপিত হৈছিল Next question is In which year Guwahati University was established Guwahati University কোনটো চনত প্ৰতিষ্ঠিত হৈছিল বা স্থাপিত হৈছিল এনসাৰ হৈছে এ 1948 92 ত আছে When was the Guwahati Tea Action Center established? কেতিয়া গুৱাহাটী টি অ্যাকশন সেন্টাৰ স্থাপিত হৈছিল এনসাৰটো হৈছে সি 1970 1970
গুৱাহাটী টি একশ্যন চেণ্টাৰ স্থাপিত হৈছিল। নেক্সট কুৱেশ্যন ইজ হু ডাইৰেক্টেড দ্য ফিল্ম হালধীয়া চৰায়ে বাওধান খায়? হালধীয়া চৰায়ে বাওধান খায় চিনেমাখন কোনে নিৰ্দেশন দিছিল? এনচাৰটো হৈছে চি জানু বৰুৱা। জানু বৰুৱাই হালধীয়া চৰায়ে বাওধান খাই প্ৰথম ডাইৰেক্ট কৰিছিল ফিল্মখন। ঠিক আছে। The Assam Association was formed in the year অসম এছ'চিয়েশ্যন কিমান চনত গঠিত হৈছিল? এনচাৰটো হৈছে চি 1903 চনত 1903 চনত অসম এছ'চিয়েশ্যন গঠন হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে the first Assam Legislative Council was created in the year প্ৰথম অসমৰ বিধান পৰিষদ কোনটো চনত গঠিত হৈছিল? এনচাৰটো হৈছে A 1937 1937ত প্ৰথম অসমৰ বিধান পৰিষদ গঠন হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে in which year the first Assamese novel মিৰি জীয়ৰী was published? কোনটো চনত প্ৰথম অসমীয়া নভেল উপন্যাস মিৰি জীয়ৰী পাব্লিছ হৈছিল? এনচাৰটো হৈছে A 1894 Who was the Prime Minister during the signing of the Assam Accord? Assam Accord সাইন কৰাৰ সময়ত কোনজন PM আছিল? এনচাৰটো হ'ব ডি ৰাজীৱ গান্ধী। ৰাজীৱ গান্ধী আসাম একৰ্ড সাইন কৰা সময়ত প্ৰাইম মিনিষ্টাৰ আছিল। ঠিক আছে। নেক্সট কুৱেশ্যন ইজ the provision of Indian citizen certificate is provided under ভাৰতীয় নাগৰিকত্ব চাৰ্টিফিকেট কোনটো প্ৰভিজনৰ আণ্ডাৰত? সেইটো এনচাৰ হ'ব বি ক্লজ 6 এইটো হৈছে the historic Assam Accord was signed on historic অসমৰ একৰ্ড আসাম একৰ্ড সাইন কৰা হৈছিল। এনচাৰটো হ'ব A 15 আগষ্ট 1985 15 আগষ্ট 1985ত হিষ্টৰিক অসম একৰ্ড সাইন কৰা হৈছিল। আজিৰ শেষৰ আৰু লাষ্ট ইম্পৰ্টেণ্ট MCQটো হৈছে আসাম দিৱস is celebrated on অসম দিৱস পালন কৰা হৈছিল। এনচাৰটো হ'ব A 2 ডিচেম্বৰ 2 ডিচেম্বৰত অসম দিৱস পালন কৰা হয়। সো বন্ধু বান্ধৱীসকল এইখিনিয়ে আছিল আজি আসাম হিষ্ট্ৰী আৰু আসাম হিষ্ট্ৰী মাৰাথনৰ 100টা ইম্পৰ্টেণ্ট MCQs। আশা কৰোঁ আপোনালোক সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব আৰু ভাল পালে ভিডিঅ'টি লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি তেওঁলোককো শিকাত উপকৃত কৰক। থেংক ইউ। জয় আই অসম।